বিশ্ব শান্তিৰ বাবে এবাৰ বৰপেটাত একত্ৰিত হ'ব লাখ লাখ মুছলমান লগ লাগি একত্ৰিত হৈ বিশাল ইস্তেমাৰ আয়োজন কৰা হৈছে বৰপেটাত। বৰ্তমান মুহূৰ্তত বৰপেটাত কি পৰিৱেশে বিৰাজ কৰিছে প্ৰতিটো তথ্য আহি পৰিছে। এই বিশাল ইস্তেমাত কি কি বিশেষ কাৰ্যসূচীৰ ৰূপায়ণ কৰা হ'ব প্ৰতিটো তথ্য আছে, শেহতীয়াভাৱে বিস্তৃতৰ ওপৰত জনোৱাৰ চেষ্টা কৰিম। ব্ৰেকিং নিউজ এই মুহূৰ্তত বিশ্ব শান্তিৰ বাবে বৰপেটাত এইবাৰ একত্ৰিত হ'ব লাখ লাখ মুছলমান। বিশ্ব শান্তিৰ বাবে দোৱা কৰিবলৈ সাজু হৈছে ৰাজ্যৰ লগতে লাখ লাখ ইছলাম ধৰ্মী লোক। তিনিদিনীয়া বিশাল কাৰ্যসূচীৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰপেটাত আয়োজন কৰা হৈছে বিশাল ইস্তেমাৰ। 11, 12 আৰু 13 জানুৱাৰীত লাখ লাখ মুছলমানৰ বাবে সাক্ষী হৈ ৰ'ব এই পবিত্ৰ ক্ষণ। আল্লাহক দোৱা আৰু বিশ্ব শান্তিৰ বাবে সমাৱেশ ঘটিব বিভিন্ন প্ৰান্তৰ মুছলমানৰ। বৰপেটাৰ নলী গাঁৱত ইস্তেমাৰ বিশাল আয়োজন কৰা হৈছে। ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ মুছলমান আহি উপস্থিত হৈছেহি ইতিমধ্যে বৰপেটাত। বৰপেটা জিলাত এইবাৰ বিশাল ইস্তেমাৰ আয়োজন কৰা হৈছে। জিলাভিত্তিক ইস্তেমাক লৈ উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোক। বৰপেটাৰ বিশাল ইস্তেমাত 10 লাখৰো অধিক লোকৰ সমাৱেশ ঘটিব। বিশ্ব শান্তিৰ বাবে একত্ৰিত হ'ব লাখ লাখ মুছলমান। বৰ্তমান মুহূৰ্তত কি পৰিস্থিতিয়ে বিৰাজ কৰিছে আমি পোনে পোনে বৰপেটাৰ প্ৰায় মুহূৰ্তত দৃশ্যাংক দেখুৱাইছোঁ। এখন বিশাল এলেকাত এইদৰেই অনুষ্ঠিত হ'ব ইস্তেমা। বিশ্ব শান্তিৰ বাবে দোৱা কৰিব লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকে। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰপেটাত আয়োজন কৰা হৈছে বিশাল ইস্তেমাৰ। আৰু এয়া মুখ্য দুৱাৰ বৰপেটাৰ জিলাভিত্তিক ইস্তেমাৰ মুখ্য দুৱাৰৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। 11, 12 আৰু 13 জানুৱাৰীত লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোক একত্ৰিত হ'ব বৰপেটাত। আল্লাহক দোৱা আৰু বিশ্ব শান্তিৰ বাবে সমাৱেশ ঘটিব বিভিন্ন প্ৰান্তৰ মুছলমানৰ। বৰপেটাৰ নলী গাঁৱত ইস্তেমাৰ বিশাল আয়োজন কৰা হৈছে। আমি সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত বৰপেটাৰ পৰা পোনপটীয়াভাৱে দেখুৱাই থকাৰ চেষ্টা কৰিছোঁ। ইছলাম ধৰ্মাৱলম্বী লোকসকল একত্ৰিত হৈ এইদৰেই বিশাল ইস্তেমাৰ আয়োজন কৰিছে। সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। বৰপেটাত ইস্তেমাক লৈ কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে, কেনেধৰণৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে সামগ্ৰিক পৰিৱেশ। বিশ্ব শান্তি আৰু সমৃদ্ধিৰ বাবে একত্ৰিত হ'ব ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোক। আমি দৃশ্যাংশ দেখুৱাই যাম সমান্তৰালভাৱে ইস্তেমাক লৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে কিদৰে প্ৰস্তুতি আগবঢ়াইছে। পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিছোঁ। আজি গৌৰৱৰ বিষয় যে ভক্তদেৱা অঞ্চলত এই অঞ্চলৰ অকল ভক্তদেৱা বুলি নহয়, ইয়াৰ আশে পাশে থকা বিভিন্ন অঞ্চলৰ ৰাইজে মিলি ইয়াতে এটা ডাঙৰ এটা মেহফিলৰ আয়োজন কৰিছে, ইস্তেমাৰ আয়োজন কৰিছে তিনিদিনীয়া কাৰ্যসূচীৰে। গতিকে সঁচাকৈয়ে ইয়াতে আহি আপ্লুত হৈছোঁ। আৰু মানুহৰ যি ভিৰ লাগিছে, মানুহৰ যি স্ৰোত বৈছে যে ধৰ্মৰ নামত তেওঁলোকে ইয়াতে আহি ধৰ্ম শ্ৰৱণ শুনি তেওঁলোকে জ্ঞান আহৰণ কৰিব। এটা শান্তিময় পৰিৱেশ ইয়াতে গঢ়ি উঠিব আৰু তেওঁলোকে ইয়াতে জ্ঞান অৰ্জন কৰি, বিশেষকৈ ধৰ্মীয় ক্ষেত্ৰত জ্ঞান অৰ্জন কৰি আমাৰ সমাজখন যাতে সুপৰিচালিত কৰিব পাৰে বা আমি যাতে সমাজত এগৰাকী দায়িত্বশীল ব্যক্তি হিচাপে যাতে আমি প্ৰত্যেকেই অংশীদাৰ হ'ব পাৰোঁ, সেইখিনি সঁচাকৈয়ে ভাল লাগিছে ইয়াতে আহি পেলাই, সেইখিনি আমি আশা কৰিছোঁ। আৰু ইয়াতে জ্যেষ্ঠসকল বিভিন্ন অঞ্চলৰ পৰা আহিছে, বয়সস্থ ব্যক্তিসকলো আহিছে। ইয়াতে যিখিনি ইয়াতে পেণ্ডেলৰ ব্যৱস্থা কৰিছে, থকাৰ পৰা আৰম্ভ কৰি খোৱাৰ ব্যৱস্থা সুন্দৰভাৱে আছে। তাৰপিছত থকা খোৱাৰ লগতে যিখিনি গা ধোৱাৰ পৰা আৰম্ভ কৰি অজুখানাৰ পৰা আৰম্ভ কৰি অন্যান্য যিসমূহ প্ৰয়োজনীয় বস্তু ইয়াতে সুন্দৰভাৱে পৰিচালকসকলে বা সকলোৱে মিলি পেলাই, এজন দুজন ব্যক্তি নহয়, সকলোৱে মিলি পেলাই ইয়াতে আয়োজন কৰিছে। মই আশা ৰাখিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ, বিশেষকৈ বৰপেটা জিলাৰ বাহিৰেও নলবাৰী বা ইয়াৰ আশে পাশে যিসমূহ অঞ্চল আছে, বিভিন্ন অঞ্চলৰ পৰা নিশ্চয় ধৰ্মপ্ৰাণ ৰাইজে ইয়াতে আহিব। তেওঁলোকে ধৰ্ম যি ৱাজ বা যিখিনি ধৰ্মীয় কথা ইয়াতে শ্ৰৱণ কৰি যাতে নিজে এগৰাকী ইমানদাৰ ব্যক্তি হিচাপে তেওঁলোকে সমাজত চলিব পাৰে, সেইখিনি আশা ৰাখিছোঁ। আজি গৌৰৱ